আপোনালোকে থাম্বনেল আৰু টাইটেল চাই ভিডিঅ'টো চাবলৈ আৰম্ভ কৰিছে। শিবিৰত একেলগে মহিলা আৰু পুৰুষ থাকে। বহুত দূৰ দূৰণিৰ পৰা আহি একেলগ হৈ শিবিৰত থাকে। এটা চাইডে পুৰুষ থাকে, এটা চাইডে মহিলা থাকে। শিবিৰত একেলগে থাকে। তো আপোনালোকে থাম্বনেল আৰু টাইটেল চাই ইতিমধ্যে কথাটো গমেই পালে। আৰু আপোনালোকক এটা অনুৰোধ কৰিব বিচাৰিছোঁ, ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু সম্পূৰ্ণ চাই আপোনাৰ এটা মন্তব্য দি যাব। আৰু লগতে এটা কথা ক'ব বিচাৰিছোঁ, যি গুৰু দুয়োজনাৰ গুৰু শংকৰদেৱ আৰু মাধৱদেৱ দুয়োজনা গুৰুৰ নামত অনুৰোধ কৰিছোঁ, আপোনালোকে দুয়োজনাৰ গুৰুৰ নামত চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভগৱন্তক চিন্তি আৰু ভগৱন্তৰ নামত ভিডিঅ'টো যিমান পায় সিমান শ্বেয়াৰ কৰি দিব। মানিলে ধান, নামানিলে পতান। আপুনি যদি মানে নহয়, আপুনি মনে ভবা সকলো কাম সিদ্ধি হ'ব। আৰু আপুনি যদি নামানে নহয়, তেতিয়া আপোনাৰ সৰ্বনাশ হ'ব। সেইকাৰণে মই ক'ব বিচাৰিছোঁ, মানিলে ধান, নামানিলে পতান। আৰু দুয়োজনাৰ গুৰু, দুয়োজনাৰ প্ৰভুৰ নাম লৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব। আৰু লগতে এই ভিডিঅ'টো সমগ্ৰ অসমবাসী ৰাইজক এই ভিডিঅ'টো দেখুৱাই দিয়ক। অলৰেডি আপোনালোকে থাম্বনেল আৰু টাইটেল চাই ভিডিঅ'টো চাবলৈ আৰম্ভ কৰিছে আৰু ইমানখিনিলৈকে আপোনালোকে ভিডিঅ'টো চাই আছে। হয়তো আপোনালোকে এতিয়া কিছুমানে মোক এটা বেয়াকৈ কমেণ্ট কৰিবৰ কাৰণে, বেয়াকৈ মন্তব্য এটা দিবৰ কাৰণে আৰম্ভ কৰিলে, টাইপিং কৰিলে চাগে। অনুৰোধ কৰিছোঁ, মই য'ত যুক্তি থাকে মই তাতহে মাত মাতোঁ। এনেই মই য'ত ত'ত মাত নামাতোঁ। য'ত যুক্তি ত'ত মই থাকোঁ, আৰু য'ত যুক্তি নাথাকে মই তাত নাথাকোঁ। আৰু আপোনালোকে গমেই পাইছে, যি শংকৰ সংঘৰ যি অধিৱেশন, এয়া সাধাৰণ কথা নহয়। আজি বিদায় বেলা, আজি বিদায় দিন, যি 4দিনীয়া কাৰ্যসূচীৰে যি অধিৱেশন পাতে, 4দিনীয়া, আজি বিদায় দিন। আৰু এই বিদায় বেলাত যি ভকত বৈষ্ণৱ, আই মাতৃ বাপ সমস্ত সকলো, মই সকলো বুলি কৈছোঁ দেই, আজিৰ পৰা ইজনে সিজনক বিদায় দিব। আজি শেষ দিন। কিমান এটা দুখৰ দিন। 4দিনকৈ লগত থাকিলে, একেলগে খোৱা বোৱা কৰিলে, কিমান এটা ভাল লগা মুহূৰ্ত। যি আধ্যাত্মিকতাত বিলীন হৈ থাকে, ধৰ্মত বিলীন হৈ থাকে, নামেৰে মুখৰিত হৈ থাকে, 4দিন। চিন্তা কৰক। না আপোনালোকে হাই কাজিৰা পাব, না আপোনালোকে সেই অধিৱেশনত কিবা অসৎ কাম কৰা পাব, আপোনালোকে নাপায়। কিন্তু লাখ লাখ ৰাইজ আহি সমবেত হয়। কিন্তু লাখ লাখ ৰাইজ সমবেত হয় যদিও তাত কিন্তু একো অপ্ৰীতিকৰ পৰিস্থিতি নহয়।
আৰু যোনসকল আৰক্ষীয়ে তাত যি ডিউটি কৰি থাকে সেই সকলেও এজন মানুহক টানকে এষাৰ কথা ক'ব লগা নহয়। সেই সময়ছোৱাত আৰক্ষী সকলো ভক্তি ৰসত বিলীন হৈ থাকে। কাকো ক'ব নালাগে, কাকো ঐ এইটো কি কৰিছ, এইটো ভুল কৰিছ, আমাক কাকো নকয়। সকলোৱে সেই অধিৱেশনলৈ গ'লে মানে সকলোৱে ভালমতে যায়। সকলোৱে যি নিজৰ ব্যৱহাৰে নিজৰ পৰিচয়, যি নিজৰ ব্যৱহাৰ লগত লৈ যায়। সুন্দৰ ভাৱেৰে যি অধিৱেশনত যেনেদৰে থাকিব লাগে তেনেদৰে থাকেগে। কিন্তু আৰক্ষী লোকসকল থাকে, কিন্তু আৰক্ষী লোকসকলে কাকোৱে বেতডাল লৈ কাকোৱে টানকৈ এষাৰ কথা ক'ব লগা নহয়। এয়াই হ'ল বৈকুণ্ঠপুৰী, য'ত অধিৱেশন হয়। সেই জেগাডোখৰ বৈকুণ্ঠপুৰীলৈ ৰূপান্তৰিত হয়। ভাবিছে নেকি আপোনালোকে লাখ লাখ মানুহ সমবেত হয়, লাখ। যোনসকলে আহিছে সেইসকলে গম পাইছে। মই গৈছোঁ আৰু আপোনালোককতো ভিডিঅ'সমূহ দিছোঁৱেই, তলত ভিডিঅ'সমূহ আছে। মই ডেছক্ৰিপশ্যনতো লিংক লগাই দিম, আপোনালোকে চাবগৈ পাৰে। আৰু মই এইবাৰে প্ৰথম গৈছোঁ। সৰুৰ পৰা যিমান ডাঙৰ হ'লোঁ, ইমান বয়স হ'লহি, কিন্তু এবাৰো মই অধিৱেশনলৈ গৈ পোৱা নাই। এইবাৰে প্ৰথম গৈ পাইছোঁ। কিন্তু গৈ মোৰ মনত এনে অনুভৱ হ'ল, ইমান মানুহ হোৱা পাছতো একো বেয়া কাম এটা সংঘটিত নহয়। আপোনালোকে মেলাত হওক, পূজাত হওক, যি বিহুৰ ফাংচন বুলি কৈছোঁ দেই, যি ৰঙালী বিহুৰ যি ফাংচন পাতে সেয়াত হওক, সকলোতে হাই কাজিয়া, অসৎ কাম, বেয়া মনোবৃত্তি লৈ যায়। কিন্তু এই অধিৱেশনত কিন্তু তেনেকুৱা পৰিৱেশৰ তিলমানো সৃষ্টি নহয়। এইটো কি আচৰিত কথা। কিন্তু অধিৱেশনত লাখ মানুহ সমবেত হয়। কিন্তু যি দুৰ্গা পূজা পাতে, সেই দুৰ্গা পূজাত কিন্তু ইমান মানুহ নহয়। কিন্তু সেই সামান্য মানুহ হোৱা পাছতো হাই কাজিয়া, মাৰপিট, অসৎ কামত লিপ্ত হয়। কিন্তু তাৰ তুলনাত এই অধিৱেশনততো লাখ মানুহ এক লগ হৈ কিমান সুন্দৰকৈ থাকে। কথাটো চিন্তা কৰক না আপোনালোকে কথাটো চিন্তা কৰক। সেইটো কাৰণে মই আপোনালোকক কৈছোঁ, দ্বিতীয় বৈকুণ্ঠপুৰীলৈ ৰূপান্তৰিত হয় সেই অধিৱেশনত। আৰু আপোনালোকে থাম্বনেইল আৰু টাইটেল চাই ভিডিঅ'টো চাবলৈ আৰম্ভ কৰিছিল। কিন্তু মই আপোনালোকক ক'ব বিচাৰিছোঁ, থাম্বনেইলত যোনটো লেখা আছিল, টাইটেলত যোনটো লেখা আছিল, আপোনালোকে হয়তো ভাবি আছিল, হয়নে নহয়? কিন্তু মই ক'ব বিচাৰিছোঁ, অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে যোনসকল ৰাইজ, যোনসকল ভক্ত বাপ সমস্ত আই মাতৃসকল আহিছে, যি শিবিৰত একেলগে আছে, কিন্তু আপোনালোকে ক'তো অসৎ কাম, বেয়া ব্যৱহাৰ এইবিলাক আপোনালোকে নাপায় আৰু নহয়ও। কিন্তু বেলেগ স্থানত হোৱা হ'লে কি হ'ল হয় চিন্তা কৰক। সঁচাকৈ বহুত আধ্যাত্মিকতালৈ ৰূপান্তৰিত হয়, যি অকল ভক্তি ৰসে বিলীন হৈ থাকে, যি ভগৱন্ত গুণানুকীৰ্তনেই চৰ্চা হৈ থাকে অধিৱেশনত। বহুত ভাল লাগিল। আৰু মই এইবাৰ প্ৰথম গ'লোঁ, আৰু এইবাৰ প্ৰথম গৈ মই এনে অনুভৱ হৈছে, মই প্ৰত্যেকবাৰতে য'তে নহওক, য'তে নাপাতক, মই কিন্তু যাম বুলি মই মনটোতে ভাবি লৈছোঁ। যদি
সেই সময়ছোৱাত যদি একো অপায় অমংগল নহয় বা বিধিয়ে যদি একো পথালি নিদিয়ে কিন্তু মই যাম। ইমান ভাল লাগিল। কিন্তু এইবাৰ প্ৰথম গৈছোঁ, এই প্ৰথম যাওঁতেই মোৰ মনত এনে অনুভৱ হৈ আহিছে যেন মই যামেই। ইমান সুন্দৰ পৰিৱেশ। আৰু আপোনালোকক এটা কথা কৈ দিব বিচাৰিছোঁ, যি ভোজনালয় আমি যি অন্ন ভগৱন্তৰ প্ৰসাদ যি অন্ন বুলি কৈছোঁ দেই, আমি সেই অন্নভাগি খাব কাৰণে ঘণ্টা জুৰি লাইন পাতি থাকোঁ, ঘণ্টা। কিন্তু আমি কিয় পাতি থাকোঁ ঘণ্টা? আমি সেই অন্নভাগি খাব কাৰণে পেটৰ তাৰণত, পেটৰ ভোকত আমি লাইন পাতি থাকোঁ জানো? আমি কেতিয়াও সেই অন্নমুঠি খাব কাৰণে পেটৰ ভোকত আমি কেতিয়াও লাইন নাপাতোঁ। আপোনালোকে কমেণ্ট এটা কৰকচোন। আমি যি ভোজনালয়লৈ যি যাওঁতে আমি যি ঘণ্টা জুৰি আমি লাইন পাতি থাকোঁ, সেই আমি অন্নমুঠি খাবৰ কাৰণে আমি পেটৰ ভোকত লাইন পাতি থাকোঁ জানো? আমিতো পেটৰ ভোকত লাইন পাতি নাথাকোঁ। আমি ভগৱন্তৰ নামত হাজাৰ লোক একেলগে সমবেত হৈ একেলগে এমুঠি অন্ন খাব কাৰণে ভগৱন্তৰ নামত একেলগে হাজাৰ মানুহে লগ লাগি অন্নমুঠি খোৱা সেই আমেজেই সুকীয়া। চিন্তা কৰক, হাজাৰ মানুহ একেলগে অন্নমুঠি খোৱা সোৱাদেই বেলেগ। কিন্তু আমি পেটৰ ভোকত আমি খাব নোপোৱাকৈ আমি লাইন পাতি নাথাকোঁ। হয়, আপোনালোকে যদি আহে সোধে আৰু দ্বিতীয়বাৰলৈ আকৌ পাতিবতো নেক্সট আকৌ পাতিবতো, তেতিয়া আপোনালোকে আহিলে সুধিব পাৰে যেন, প্ৰত্যেককে সুধিব পাৰে যেন আপোনালোকে ইয়াত যেন খাৰা হৈ আছে, কিয় হৈ আছে সুধিব পাৰে। সকলোৱে ক'ব আমি ভগৱন্তৰ প্ৰসাদ গ্ৰহণ কৰিবলৈ আমি ৰৈ আছোঁ। কিন্তু কোনেও নকয় যেন মোৰ বহুত ভোক লাগিছে, ভাত দুটামান খাবৰ কাৰণে খাৰা হৈ আছে, কোনেও নকয়। আৰু সেইটো নহয়ও। ভাত যি অন্ন, যদিহে বহুত ভোক লাগিল হয়, ক'ৰবাত হোটেলত খালোঁ হয়, ৰেষ্টুৰেণ্ট গ'লোঁ হয়, ক'ৰবাত যি ভাত পোৱা জেগাত গ'লোঁ হয়, 3 ঘণ্টা জুৰি আমি কি থাকিলোহেঁতেন নেকি? কেতিয়াও নাথাকোঁ। আৰু আপুনি যদি অধিৱেশনলৈ আহে আৰু সেই ঈশ্বৰৰ যি অন্ন, সেই অন্নমুঠি যদি আপুনি গ্ৰহণ নকৰে, কিবা আধৰুৱা লাগিব, সঁচাকৈ মনটো কিবা ভাল নালাগিব। এইটোৱে ক'লোঁ, মনটো কিবা ভাল নালাগিব। সেই অন্নমুঠি গ্ৰহণ কৰিলেহে একদম বহুত ভাল লাগে, নিজকে মনটো মানে পবিত্ৰ লাগে। আৰু আপোনালোকক অনুৰোধ কৰিছোঁ, আপোনালোকে যদি অধিৱেশনলৈ আহে আপোনালোকে কিন্তু অন্নমুঠি গ্ৰহণ নকৰাকৈ নাথাকিব। আপোনালোকে এইটো নাভাবিব 3 ঘণ্টা খাৰা হৈ থাকিম, 3 ঘণ্টা খাৰা হৈ ভাতকেইটা খাবৰ কাৰণে কিয় থাকিম, এইটো নাভাবিব। কিন্তু ভগৱন্তৰ নামতহে খাব। আৰু সকলোৱে সেই একেই ভগৱন্তৰ নামতহে খায়। আৰু মই আপোনালোকক ক'লোৱে প্ৰথমতে, আৰু থাম্বনেইল আৰু টাইটেল দেখিলেই কিন্তু ক'ব বিচাৰিছোঁ, কিন্তু দূৰ দূৰণিৰ পৰা আহে, আপোনাক মই চিনি নাপাওঁ, আপুনি মোক চিনি নাপায়, আমি একেটা শিবিৰতে থাকোঁ, কিন্তু কোনেও কাকো বেয়া দৃষ্টিৰে নাচায়, কোনেও কাকো অসৎ কাম কৰিবলৈ চেষ্টা নকৰে। এইটো কিমান ভাল কথা, চিন্তা কৰক। বেলেগ অনুষ্ঠানত কিমান কাণ্ড ঘটে চিন্তা কৰক, কিন্তু এই স্থানত কিন্তু এনেকুৱা অপ্ৰীতিকৰ পৰিস্থিতি নহয়েই। এইকেইটা মোৰ মনৰ কথা আছিল। আচলতে মই নিজে গৈছোঁ অধিৱেশনত, আৰু নিজে গৈ যোনবিলাক দৃশ্যই দেখি আহিছোঁ, যোনবিলাক মোৰ চকুত পৰিছে, নিজে চাইছোঁ, আৰু চাই কেনে মই কথাটো কৈছোঁ যেন সঁচাকৈ দ্বিতীয় বৈকুণ্ঠপুৰী, সঁচাকৈ সকলো ৰাইজে ভক্তিৰ ৰসত বিলীন হৈ থাকে। বহুত এটা সুন্দৰ মুহূৰ্ত হয়, তাত কোনেও বেয়া মন লৈ নাহে। আৰু যোনসকলে বেয়া মন লৈ আহে, আচলতে সিহঁতৰ এইটো কৰ্মই সিহঁতৰ এইটো কৰিবই। কিন্তু হ'লেও অধিৱেশনত সেই বৈকুণ্ঠপুৰীলৈ কোনেও বেয়া মন লৈ নাহে। আৰু যোনসকলে আহে সিহঁতৰতো কামেই আৰু কৰিবই। এতিয়া তেনেকুৱা প্ৰথম দিনাখন সেয়া শুনিছিলে, কাৰোবাৰ পকেট মাৰিছিল, কাৰোবাৰ মোবাইল পৰ্যন্ত লৈ গৈছিল, সিহঁতৰতো কামেই, এইটো কৰিবই। এইটো ধৰি থাকি উপায় নাই, এইটো কৰিবই, এইটো কামেই।
সিহঁতৰ কামেই সিহঁতেতো কৰিবই, কিন্তু হ'লেও কোনো অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি নহয়, কোনো বেয়া কাম নহয়, আৰক্ষীয়ে কোনো এজন মানুহক বেটেৰে এচাত দিব লগা নহয়, এইটোৱে ক'লোঁ। ঠিক আছে, হ'ব দিয়ক। ভিডিঅ'টো আপোনালোকৰ মাজলৈ প্ৰেৰণ কৰিলোঁ। হয়তো আপোনালোকে ভিডিঅ'টো চালে, আৰু মই এটা কথাই কৰিব বিচাৰিছোঁ, ভিডিঅ'টো মই বনাওঁতে কিবা যদি শব্দ বা কওঁতে যদি কিবা ইফাল সিফাল যদি হৈছে, আপোনালোকৰ নিজৰে ভাই ককাই বা বন্ধু, আপুনি যি বুলি নাভাবে কিয়, যাতে ভুল হোৱাখিনি শুধৰাই দিয়ে আৰু মোক কয় যেন এইটোতো ভুল হৈছে, ভুলখিনি আঙুলিয়াই দিয়ে যেন, আৰু ভুলখিনি আপোনালোকে ভাই ককাই বুলি মাফ কৰি দিব। ঠিক আছে, হ'ব দিয়ক। ভিডিঅ'টো ইমানখিনি আছিল, আৰু শেষত ক'ব বিচাৰিছোঁ ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক। আৰু আপুনি যদি নতুনকৈ আহিছে মোৰ এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু চেনেলটো এইটো কাৰণে ছাবস্ক্ৰাইব কৰি দিব কৈছোঁ, মই দিয়া ভিডিঅ'সমূহ প্ৰথমে পাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব লাগিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'লেহে মই দিয়া ভিডিঅ'সমূহ আপোনালোকে পাব। আৰু মই শেষত ক'ব বিচাৰিছোঁ, ভগৱন্তৰ নামতহে চেনেলটো ছাবস্ক্ৰাইব কৰিব, যি দুয়োজনাৰ গুৰুৰ নাম লৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে কমেণ্ট কৰিবলৈ নাপাহৰিব